হেৰাই গ'ল উত্তৰ পূবৰ এখন চিনাকি মুখ সিংফৌ ৰজা বিছানং সিংফৌ আৰু নাই ৭৫ বছৰ বয়সত শেষ নিশ্বাস বিছা ৰজাৰ বুধবাৰে নিশা লিডুৰ বিছাগাঁৱৰ নিজ বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে সিংফৌ জনগোষ্ঠীৰ ৰজাজনে পত্নী ৫ পুত্ৰসহ ৬ কন্যা সন্তানক এৰি পৃথিৱীৰ পৰা বিদায় মাগিলে ৰজা বিছানং সিংফৌৱে দীৰ্ঘদিন ধৰি বাৰ্ধক্যজনিত ৰোগত আক্ৰান্ত হৈ আছিল ৰজাজন তেওঁৰ মৃত্যুত শোকস্তব্ধ সিংফৌ জনগোষ্ঠীৰ লগতে অন্যান্য জনগোষ্ঠী শোকস্তব্ধ সমগ্ৰ উত্তৰ পূব সামাজিক মাধ্যমযোগে শোক প্ৰকাশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শোক প্ৰকাশ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ শোক প্ৰকাশ কৰিলে অৰুণাচল প্ৰদেশৰ মন্ত্ৰী চাওনা মেনে ৰজাজনৰ মৃত্যুত শোক প্ৰকাশ কৰি সকলোৱে একেমুখে ক'লে বিছা ৰজাৰ মৃত্যু সিংফৌ জনগোষ্ঠীৰ বাবে এক অভাৱনীয় ক্ষতি সিংফৌ সম্প্ৰদায়ে হেৰুৱালে ইতিহাসৰ এখন কিতাপ সদায় মুখত লৈ থকা মৃদু হাঁহিমুখীয়া ব্যক্তিত্বৰ ৰজাজনৰ মৃত্যুত শোকৰ বন্যা পৰিয়ালত ধৰ্মীয় ৰীতি নীতিৰে ৰজা বিছানং সিংফৌক শেষ বিদায় পৰিয়ালবৰ্গৰ লগতে অঞ্চলবাসীৰ মোৰ দেউতা বিছানং সিংফৌ তেখেতে মৃত্যু গ্ৰহণ কৰিলে আৰু দেউতাৰ অন্তিম ক্ৰিয়া অন্তিম সংস্কাৰ আপোনাৰ ২১ তাৰিখে নিৰ্ধাৰণ কৰিছে সমাজত সিংফৌ জনগোষ্ঠীক পৰিচয় কৰাই দিয়াৰ এজন মূল ব্যক্তি আছিল ৰজা বিছানং সিংফৌ সিংফৌ জনগোষ্ঠীৰ ৰীতি নীতি পৰম্পৰা ঐতিহ্যৰ সৈতে ভালদৰে পৰিচিত আছিল বিছানং সিংফৌ ব্ৰিটিছক সিংফৌ চাহৰ সৈতে চিনাকি কৰাই দিয়া সিংফৌ প্ৰধানৰ বংশধৰ আছিল বিছানং সিংফৌ মৃত্যুৰ এক দশক পূৰ্বে শেষ ৰাজনৈতিক জমিদাৰ হিচাপে অৱসৰ গ্ৰহণ কৰিছিল ৰজাজনে ১৯৮৫ চনত মিয়াওত অনুষ্ঠিত হোৱা চাপং ইয়াং মনাওপৈ উৎসৱৰ প্ৰথম সভাপতিও আছিল সিংফৌ প্ৰধানজন ভিডিঅ' জাৰ্নেলিষ্ট গৌতম গগৈৰ সৈতে মাৰ্ঘেৰিটাৰ পৰা শ্যামল নেওগৰ সহযোগত তিনিচুকীয়াৰ প্ৰাঞ্জল প্ৰতিম ভূঞাৰ ৰিপৰ্ট NK TV